নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক ফ্ৰী এডুকেশ্যন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি বহুপদ অধ্যায়ৰ এক্সাৰচাইজ 2.2 বাকী কুৱেশ্যনকেইটা কৰিম। পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 3লৈকে মই কৰাই দিছিলোঁ তোমালোকক। কেনেকুৱা পালা তোমালোকে মোক জনাবা, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু এতিয়ালৈকে যদি তোমালোকে মোৰ চেনেলটো নতুনকৈ আহিছা, ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লোৱা, বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি লোৱা, যাতে মই দিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ত তোমালোকে আগতে গম পোৱা। আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিবা, যাতে বেলেগে ইয়াৰ পৰা সুবিধা পাওঁ। আৰম্ভণিতে কৈ লওঁ, যদি তোমালোকৰ ব্যক্তিগতভাৱে কিবা যদি সুধিবলগীয়া থাকে মোক, বা কিবা যদি বুজি নোপোৱা থাকে, মোৰ ভিডিঅ'বোৰ যদি তোমালোকৰ সঁচাকৈ ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে পাৰ্চনেলি গৈ পেলাই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকত তোমালোকে জইন হৈ পেলাই আমাৰ গ্ৰুপটোত জইন হ'ব পাৰিবা, য'ত মই ডেইলি PDF নোটছ প্লাছ তোমালোকৰ ফ্ৰী ক্লাছ মই তোমালোকক প্ৰভাইড কৰোঁ। লগতে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা। আগৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 3লৈকে কৰিছিলোঁ। তো কুৱেশ্যন নম্বৰ 4টো চাওঁ আজি। 4u² + 8u। এইটো যিহেতু দ্বিঘাত সমীকৰণটো হয়, কিন্তু ইয়াক সম্পূৰ্ণৰূপে আমি দ্বিঘাত সমীকৰণৰ যিটো গঠন হৈছিলে সেই গঠনৰ ৰূপত ইয়াক দিয়া নাই। গতিকে আমি কি কৰিম, ইহঁতৰ মাজত আমি যিহেতু দুটাহে পদ আছে, গতিকে আমি কমন ল'ম ডাইৰেক্টলি। কেনেকৈ ল'ম, ইয়াতে তোমালোকে চাব পাৰা, ইয়াত আছে 4, ইয়াত আছে 8। এই দুয়োটা সংখ্যাৰ পৰা আমি এটা 4 কমন ল'ব পাৰোঁ। আৰু লগতে ইয়াত আছে u², ইয়াত আছে u, তাৰমানে এটা u আমি ইয়াৰ পৰা কমন ল'ব পাৰোঁ। তেতিয়া আমি ব্ৰেকেটৰ ভিতৰত আমাক কি সোমাব, 4টোতো কমন ল'লোঁ, u দুটা আছিলে তো এটা ল'লোঁ, তো ব্ৰেকেটৰ ভিতৰত এটা থাকিব, প্লাছ ইয়াৰ পৰা যদি আমি চাওঁ 4 এটা যিহেতু কমন লৈছিলোঁ, 4 × 2 = 8, তো 2 এটা কমন ল'লোঁ, আৰু ইউটোতো কমন লৈছিলোঁ, তো ইউটো নাথাকে। তো এইটো হৈ গ'ল আমাৰ কমন লোৱা প্ৰচেছ। তাৰ পাছতে আমি কি কৰিম, এক বিশেষ আমি উৎপাদক বিশ্লেষণ কৰিব নালাগে, আমি ডাইৰেক্টলি এনেকৈ কৰিব পাৰোঁ, আইদাৰ 4u = 0 অৰ আৰু এটা টাৰ্ম আমি কি পাম, আৰু এটা টাৰ্ম আমি লিখিব পাৰিম, u + 2 = 0। তো যাৰ পৰা আমি u মানটো পাম এফালে -2, আৰু ইটো চাইডে আমি u মান কিমান পাম, u = 4টো যিহেতু পূৰণ হৈছে, এইটো চাইড যেতিয়া যাব হৰণ হ'ব, তো 0/4, তো এইটো 0 হৈ যাব। যিহেতু আমি u মান দুটা পালোঁ, u0 আৰু u-2, গতিকে ইয়াৰ আমাৰ ফাৰ্ষ্ট পাৰ্ট আনচাৰ ইয়াতে আমি উলিয়াই ল'লোঁ। এতিয়া আমি নেক্সট কি কৰিম, শূন্য দুটা সমষ্টি আৰু শূন্য দুটা গুণনফল কৰিম। শূন্য দুটা সমষ্টি যদি কৰিবলৈ যাওঁ, প্ৰথম আমি লিখিম শূন্য দুটা সমষ্টি। ঠিক আছে, শূন্যটা সমষ্টি। শূন্যটা সমষ্টি আমি কৰিলোঁ, কেনেকৈ কৰিম, 0 এটা আছিলে শূন্য কি -2, আৰু ইহঁতৰ মাজত আমি কি কৰিলোঁ, প্লাছ কৰিলোঁ। তো 0 প্লাছ মাইনাছে -2, তো -2 হৈ গ'ল, ইকুৱেল টু শূন্যটা সমষ্টিৰ ফৰ্মুলা আমি শিকিছিলোঁ লাষ্ট ভিডিঅ'টোত, যে -b/a ওপৰত আমি ইয়াক লিখিব পাৰোঁ, য'ত a মান হৈছে 1, b মান হৈছে কিমান, মাইনাছ মাইনাছে কেঞ্চেল যাব, যিহেতু দুটা চাইডে আছে, গতিকে মাইনাছ মাইনাছ কেঞ্চেল যাব। তো আমি কি পাম, b মানটো 2 পাম। গতিকে আমি এই ক্ষেত্ৰত আমি ক'ব পাৰিম যে আমাৰ যিটো সমীকৰণ আছিলে, আমাৰ সমীকৰণটো তোমালোকে এবাৰ চাব পাৰা, যে আমাৰ সমীকৰণটোত এইটো আছিলে আমাৰ সমীকৰণ 4u² + 8u, য'ত a মান কিমান আছে 1, b মান 2। গতিকে এটা কাম কৰোঁ, আমাৰ সমীকৰণটোৰ পৰা যদি চাবলৈ যায়, a মানটো 1, ইয়াত আছে a মানটো 4, তো আমি অকণমান মিলাবৰ কাৰণে ইহঁতক কি কৰিম, এতিয়া এটা ষ্টেপ আমি হয়তো অলপ বেছিকৈ কৰিব লাগিব। এতিয়া কি কৰিম, যে এই 1ৰ লগত আমি এটা 4 এনেকৈ পূৰণ কৰি দিম, 2ৰ লগত আমি এনেকৈ তলত যদি 4 পূৰণ কৰোঁ, সৰহ পৰিমেয় নিয়মৰ অনুসৰি আমি তলত যদি 4 এটা পূৰণ কৰোঁ, ওপৰতো 4 এটা পূৰণ কৰিম, তেতিয়া কি পাম, আমি 2 × 4 = 8 পাম, আৰু 1 × 4 = 4 পাম। মই এফালে লিখি দিছোঁ, 2 × 4 = 8, 1 × 4 = 4। এতিয়া চাব পাৰা, a মানটো 4 পালোঁ, b মানটো কিমান পালোঁ, 8। এতিয়া কুৱেশ্যনটোলৈ তুমি আগবাঢ়া, যে a মানটো আমি 4 আৰু b মান, এইটো চোৱা, u², তো u² লগত প্ৰথম যিটো থাকে সেইটো a মান হয়, তো a মানটো 4, আৰু ছেকেণ্ড ইউৰ লগত যিটো থাকে সেইটো আমি কি বুলি কওঁ, b মান, গতিকে b মানটো 8। তো আমাৰ গতিকে ইয়াত লিখিব পাৰোঁ, প্ৰথম কি, আগৰ ক্লাছটোৰ মতে আমি কি শিকিছিলোঁ, তলত যিটো a মান পালোঁ সেইটোক আমি লিখিব পাৰোঁ x² সহগ বুলি, আৰু ওপৰত যিটো 8 পালোঁ সেইটো আমি কি বুলি লিখিব পাৰোঁ, যিহেতু b মান হয় সেইটোক আমি লিখিম x ৰ সহগ। অ'কে, তো এতিয়া আমি যাওঁ শূন্য দুটা পূৰণফললৈ। শূন্যটা পূৰণফল যেতিয়া কৰিম, এটা শূন্য আছিলে কিমান 0, আনটো শূন্য আছিলে কিমান -2, আৰু ইহঁতক আমি যেতিয়া পূৰণ কৰিম, কিন্তু আমাৰ আনচাৰটো কি পাম, আমি 0 পাম। এতিয়া শূন্যটা পূৰণফলৰ ফৰ্মুলা আমি জানিছিলোঁ আগৰ ক্লাছটোত, যে কি হিচাপত লিখিব পাৰোঁ, আমি c/a ৰূপত লিখিব পাৰোঁ। তো ইয়াতো আমি 0 তলত 1 এটা দি ল'ম। তো a মানটো কিমান পালোঁ, 1, c মানটো 0। তো a মানটো 1, c মান 0, আৰু a টো কাৰ লগত থাকে, x² লগত, c টো কাৰ লগত থাকে, ধ্ৰুৱক।
গতিকে আমি চাম যে আমাৰ সমীকৰণত x স্কয়াৰ লগত a মান আছে নে নিশ্চয় আছে x স্কয়াৰ হওক বা u স্কয়াৰ হয় চলকটো বেলেগ যেনিবা তো এই যেটো আছিলে a মান 1 আছিলে তো আকৌ আমি ইয়াত কি কৰিব পাৰিম যদি নাই মিলা আমাৰ তেতিয়াহলে ইয়াটো চাই এটা হৰ পৰিমেয় কৰি পেলাই ইয়াটো চাই এটা আমি পূৰণ কৰিম তোমালোকে অলপমান জেগা দি পেলাই কৰিবা মই পটককৈ পাহৰি গৈছিলো আৰু যে আমি চাই পূৰণ কৰিব লাগিব বুলি তো ঠিক আছে এক 4 আৰু 0 পূৰণ কৰিলে 0 x 4 গুণ আমি পাম 4 এতিয়া চোৱা a মানটো 4 g মানটো 0 গতিকে a মানটো যদি 4 হয় কোৱেশ্চন মতে a মানটো 4 হয় আৰু c মানটো 0 মানে ধ্ৰুবক আমাৰ এই দ্বিঘাত সমীকৰণটোত আমাৰ ধ্ৰুবক নাছিলেই গতিকে সেইকাৰণে c মানটো আমি কি পাইছো 0 পাইছো গতিকে ইয়াক আমি লিখিলো x স্কয়াৰ হওক আৰু এই শূন্যটো আমি কি লিখিব পাৰো ই ধ্ৰুবক হয় অৱশ্যে ধ্ৰুবক নাই তো তথাপি আমি ইয়াত লিখিব লাগিব যেটো সম্পৰ্ক উলিয়াব কৈছিলে গতিকে আমাৰ আনসাৰটো ইয়াতে শেষ হৈ গৈছে এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কি লিখা আছে t স্কয়াৰ মাইনাস 15 এটো হয়তো এটা দ্বিঘাত সমীকৰণটো হয় বা দ্বিঘাত ৰাশি হয় কিন্তু কথাটো হল কি ইয়াকো আমি ডাইৰেক্টলি উৎপাদক বিশ্লেষণ দি কৰিব নোৱাৰো এটো কাৰণে কৰিব নোৱাৰো কাৰণ ইয়াতো আমাৰ তিনিটা পদ লাগে একচুয়ালি তো তিনিটা পদ আমাৰ হাতত নাই কিয়নো যেহেতু এটো t স্কয়াৰ মাইনাস 15 আছে তো এটো স্কয়াৰ ৰূপত আছে গতিকে এটোক আমি স্কয়াৰ বনাব লাগিব কেনেকৈ বনাম স্কয়াৰ t স্কয়াৰ মাইনাস এই 15 টো স্কয়াৰ বনাবৰ কাৰণে আমি ৰুট ওভাৰ এনেকৈ দি লৈছো আৰু স্কয়াৰ কৰি দিছো তেতিয়া কি হ'ব ৰুট ওভাৰ এই বৰ্গমূল আৰু স্কয়াৰ সদায় কেনসেল হৈ পেলাই 15 এ থাকিব ঠিক আছে তো এতিয়া কি ফৰ্মুলা পালো আমি a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা পালো আৰু ইয়াৰ ফৰ্মুলাটো প্ৰয়োজন মই সাইডত লিখি দিছো a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা আমি যেতিয়া ভাঙিম কি পাম a প্লাস b a মাইনাস b গতিকে এটোৰ ওপৰত যেতিয়া আমি ভাঙিব বিচাৰিম ইয়াক তেতিয়াহলে আমি কি লিখিম t প্লাস ৰুট ওভাৰ 15 আৰু এটা কি পাম t মাইনাস ৰুট ওভাৰ 15 ইয়াৰ পাছত আমি লিখিম আইডাৰ t প্লাস ৰুট ওভাৰ 15 ইকুৱেল 0 or t মাইনাস ৰুট ওভাৰ 15 ইকুৱেল 0 ইয়াৰ পৰা আমি পাম t মান কিমান মাইনাস ৰুট ওভাৰ 15 আৰু ইয়াৰ পৰা আমি পাম t মান প্লাস ৰুট ওভাৰ 15 প্লাস টো নেদেখালো হয় এটা যেহেতু আমি শূন্য দুটাটো পালো তো এই শূন্য দুটা আমি কি কৰিম এবাৰ শূন্য দুটা সমষ্টি কৰিম আৰু এবাৰ পূৰণফল কৰিম তো শূন্য দুটা সমষ্টি আমি যেতিয়া লিখিম শূন্যটা সমষ্টি এটা হৈছে মাইনাস ৰুট ওভাৰ 15 প্লাস ৰুট ওভাৰ 15 সমষ্টি মানে যোগফল তো সেইকাৰণে আমি শূন্য দুটাৰ মাজত কি কৰিছো যোগ কৰিছো তো ইয়াৰ পৰা আমি পাম আনসাৰ 0 আৰু শূন্যটা সমষ্টিৰ ফৰ্মুলা হৈছে মাইনাস b বাই a তো ইয়াতো আমি এক এটা দি লম তলত তো a মান আমি কিমান পালো 1 আৰু b মান আমি পালো 0 তো a মান 1 কোৱেশ্চনটো চাব পাৰা a মান t স্কয়াৰ লগত থকাটো একো নাই মানে 1 এটা আছে ইয়াতো গতিকে a মান 1 ঠিকই হৈছে আৰু b মান 0 মানে হৈছে b কাৰ লগত থাকে হতে x সহক হয় হয়নে তো ইয়াত t স্কয়াৰ আছে t নাই গতিকে t সহক ইয়াত t নাই যেতিয়া নেকি তো সেইকাৰণে t সহকটো 0 হ'ব সেইকাৰণে আমি ইয়াত লিখিব পাৰো কি x স্কয়াৰ সহক বুলি লিখিম আৰু ওপৰত কি লিখিম সৰি a স্কয়াৰ নহয় t স্কয়াৰ সহক আৰু ওপৰত লিখিম t সহক যেহেতু 0 t নাই ইয়াতে শূন্যটা পূৰণফল যেতিয়া কৰিম আমি এটা শূন্য হৈছে মাইনাস ৰুট ওভাৰ 15 আৰু আনটো শূন্য হৈছে ৰুট ওভাৰ 15 ঠিক আছে মাইনাস ৰুট ওভাৰ 15 আৰু আনটো শূন্য হৈছে ৰুট ওভাৰ 15 ইহঁতৰ মাজত আমি কি পাম ৰুট ওভাৰ মানে বৰ্গমূল পূৰণ হলে মানে উঠি যাব তো 15 দুটা আছে তো আমি এটা লিখিম আৰু মাইনাস চিহ্নটো থাকিব তো মাইনাস 15 আছে আৰু ইহঁতৰ ফৰ্মুলা হৈছে c বাই a তো ইয়াতো তলত এক এটা দি লম a মানটো 1 গতিকে তুমি চাব পাৰা কোৱেশ্চনত a মানটো 1 ঠিকে আছে c মানে ধ্ৰুবক মান হৈছে -15 আৰু কোৱেশ্চনত -15 আছে তো ইয়াতো তোমালোকে লিখি দিবা কি এই a তলত লিখি দিবা a যেহেতু x স্কয়াৰ সহক হয় ইয়াত x নাই বাৰু t স্কয়াৰ সহক লিখিবা অলপ নেক্সট লাইনটো লিখি দিবা তোমালোকে ঠিক আছে এটা লিখি দিবা t স্কয়াৰ সহক আৰু ওপৰত লিখি দিবা ধ্ৰুবক c টো ধ্ৰুবক হয় আৰু ধ্ৰুবক বুলি লিখি দিবা ওকে তো আমাৰ একেটা কোৱেশ্চন আছিল 5 লৈকে তো আমি কোৱেশ্চন কেইটা সলভ কৰিলো তো কোৱেশ্চন নম্বৰ 6 যেটো দিছে এটো তোমালোকৰ কাৰণে হ'ব কাৰণে ৰাখি থৈছো তোমালোকে কমেন্ট সেকশনত গৈ মোক জনাবা কোনে কিমান আনসাৰ পাইছা আৰু প্ৰকৃততে আনসাৰটো উলিয়াব পাৰিলা নে নাই যদি নোৱাৰিলা তেতিয়াহলে মোক কবা তোমালোকে এনেকুৱা ধৰণৰ যদি ডেইলি ভিডিও তোমালোকে পাই থাকিব বিচাৰিছা তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক এটা কৰি প্লাই যাবা আৰু লগতে যদি কোনোবা বিচাৰিছা যে ডেইলি পিডিএফ নোটস প্লাস
টিপছ প্লাছ পাৰ্চনেল কোচ যদি কমেণ্ট থাকে মানে কিছুমান যদি প্ৰব্লেম থাকে বা সেইবিলাক যদি সুধিব বিচাৰিছে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত হোৱাটছএপৰ গ্ৰুপৰ লিংকো দিয়া আছে টেলিগ্ৰাম চেনেলৰ লিংকো দিয়া আছে তোমালোকে তাত গৈ পেলাই জইন হ'ব পাৰিবা